এক ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা কলিয়াবৰ এজন যুৱকক অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে অঞ্চলবাসীয়ে। যুৱকজনৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। কলিয়াবৰৰ এজন উদীয়মান যুৱক তথা শংকৰী সংস্কৃতিৰ সাধক কল্পজ্যোতি বৰা কুৰিমাৰীৰ সংঘটিত এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুৰ সাৱটি ল'বলগীয়া হয়। কল্পজ্যোতি কলিয়াবৰৰ ধৰমপুৰ গাঁৱৰ শ্ৰী প্ৰতাপ বৰা আৰু জোন বৰাৰ একমাত্ৰ সন্তান। অতিকৈ কম বয়সতে ইহলীলা সম্বৰণ কৰা যুৱকজনৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। অংকীয় নাট ভাওনা শ্ৰীকৃষ্ণৰ ৰাগ উদযাপনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল যুৱকজন। কলিয়াবৰৰ পশ্চিম অঞ্চলত ৰাসেই হওক বা ভাওনাই হওক খোলবাদক হিচাপে বিনা স্বাৰ্থত নিজৰ সেৱা আগবঢ়াই গৈছিল যুৱকজনে। যোৱা 12 ফেব্ৰুৱাৰী তাৰিখে ধৰমপুৰৰ পৰা আম্বাগানদিহে গৈ থকা অৱস্থাত কুৰিমাৰীত তীব্ৰবেগী AS 12SE 8336 নাম্বাৰ এখন মালবাহী বলেৰো বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লৈছিল যুৱকজনে। মৰণোত্তৰ পৰীক্ষাৰ পিছত নিজ গৃহলৈ লৈ অহা যুৱকজনক শেষবাৰৰ বাবে চাবলৈ সহস্ৰাধিক লোক উপস্থিত হৈ অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কলিয়াবৰৰ পৰা অনুপ বৰা ৰিপৰ্ট। শোকাকুল পৰিৱেশে পশ্চিম কলিয়াবৰ অঞ্চলৰ ধৰমপুৰ গাঁৱত এক বৰ ব্যাপকভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে। শ্ৰদ্ধাৰ প্ৰতাপ বৰা বাপজনাৰ গুণৱান পুত্ৰ কল্পজ্যোতি বৰাই আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হৈ বৰ্তমান ইহ সংসাৰৰ পৰা বিদায় মাগিছে। তেওঁ নৱম শ্ৰেণীৰ ছাত্ৰ। অকল ধৰমপুৰে নহয়, পশ্চিম কলিয়াবৰতে এক শোকৰ ছাঁ ইয়াত বিয়পি পৰিছে। আমি সকলো ম্ৰিয়মান কিহেৰে জনাম আজি সাদৰ সম্ভাষণ। আজি এই বিষণ বিদায় বেলাত শোকত উঠলে প্ৰাণ বাক ৰুদ্ধ ম্ৰিয়মান ভাষা যে হেৰাই গ'ল অশ্ৰুকণিকাত। এপাহ কুমলীয়া ফুল অকালতে মৰহি গ'ল। পিতৃ মাতৃ কান্দোনত ভাগি পৰিছে। দিক বিদিক হেৰুৱাই পেলাইছে। পৰিয়ালবৰ্গ শোকত ম্ৰিয়মান। সম্পূৰ্ণ ধৰমপুৰ গাঁওবাসী ৰাইজ আজি শোকত ম্ৰিয়মান। কাৰণ তেওঁৰ কিছু প্ৰতিভা আছিলে। এই ঘৰখন আমি জনাত এখন শংকৰী কলাকৃষ্টিৰ ঘৰ। তেওঁৰ পূৰ্বপুৰুষ আছিল সম্পূৰ্ণ বায়ন। তেওঁৰ ককা আছিল বায়ন। তেওঁৰ পিতৃও বায়নৰ কৰ্ম পৰিচালিত কৰিছিল। আৰু বৰ্তমান কল্পজ্যোতি বৰাইও খোলবাদ্য কান্ধত লৈ বিভিন্ন সময়ত গুৰুজনাৰ নাট ভাওনাত খোলবাদ্য পৰিৱেশন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল। এটি ফুল কোমলীয়া শিশু এপাহি সদ্য প্ৰস্ফুটিত গোলাপ অকালতে মৰহি যোৱাত আমি ম্ৰিয়মান হৈছোঁ। তথাপিও প্ৰভু ভগৱন্তৰ এয়া লীলা, তেওঁ দিয়া দান, তেওঁ লৈ গৈছে। ভাল বস্তু ধেৰ দিন পৃথিৱীত বোধহয় নাথাকে। তথাপিও আমি মানৱ হিচাপে মানি ল'বলৈ টান পাইছোঁ। শেষত কল্পজ্যোতি বৰাৰ এই পুণ্য আত্মাই ইতিমধ্যে বৈকুণ্ঠত প্ৰৱেশ কৰিছে। তথাপিও আমি মায়াময় জীৱ, গতিকে প্ৰভু ভগৱন্তৰ অভয় চৰণত পুনৰ আমি এই আত্মাৰ সদ্গতি কামনাৰ্থে কৈছোঁ নমো নমো নাৰায়ণ। প্ৰসন্ন হয়ুক হৰি কৰিউক মায়াক নিৰ্যান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ, জীৱক কৰা পৰিত্ৰাণ প্ৰভু কৃষ্ণ কৃষ্ণ।